পূব মাজুলী মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সহযোগত অন্বেষা গ্ৰন্থ যাত্ৰা। উল্লেখযোগ্য যে পূব মাজুলী মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সহযোগত অন্বেষা গ্ৰন্থ যাত্ৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ প্ৰচাৰৰ বাবে আগবাঢ়ি অহাৰ বাবে। আমাৰ পূব মাজুলী মহাবিদ্যালয়ে অন্বেষা কিতাপ গোষ্ঠীক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কালি আৰু আজি এই দুদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাখন আয়োজন কৰিছে। আমি যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা সহায় লাভ কৰিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্টখিনি কিতাপ তেওঁলোকে ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আমাৰ আচলতে প্ৰয়াসটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিচাৰি নোপোৱা কিতাপসমূহ এই ঠাইতে মহাবিদ্যালয়ৰ ভিতৰতে তেওঁলোকে যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ। আমি ভাবিছোঁ আমি সফল হৈছোঁ বুলিয়ে ভাবিছোঁ, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্টখিনি আমি সহযোগিতা লাভ কৰিছোঁ। ধন্যবাদ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গ্ৰন্থযাত্ৰাৰ সফল সামৰণি পৰে। 1 আৰু 2 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই যাত্ৰা উদ্বোধন কৰে পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাই। উক্ত অনুষ্ঠান সফল কৰাত ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি লক্ষণীয়। আশা কৰা হৈছে যে এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। মেলাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনি বহুত উপকৃত হৈছে, যথেষ্ট উপকৃত হৈছে। ইয়াৰ পৰা আপোনাৰ ইয়াত মানে নানা ধৰণৰ কিতাপ পত্ৰৰ লগতে নানা ধৰণৰ কিতাপ পত্ৰ আপোনাৰ কিনিবলৈও আহিছে আৰু পঢ়িবলৈও আহিছে। মানে ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হৈছে বুলি আমি ক'ব বিচাৰিম। ইয়াত আপোনাৰ নানা ধৰণৰ সাহিত্যিকৰ হওক বা বিভিন্ন ধৰণৰ কবিৰ কিতাপ, কবিতা পুথি, এনেকুৱা নানা ধৰণৰ মানে কবিতা পুথিৰ জৰিয়তে বা কিতাপ গ্ৰন্থৰ জৰিয়তে বহুখিনি উপকৃত হৈছে আৰু বহুতো জ্ঞান অৰ্জন কৰিব পাৰিব বুলি ভাবোঁ। অনাগত দিনত এনেধৰণৰ কাৰ্যসূচীবিলাক সফল ৰূপায়ণ হৈ থাকক তাৰে কামনা কৰিছোঁ। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।